হেল্ল' বন্ধুসকল, আমি আমাৰ চাৰিওফালে বিভিন্ন সময়ত চুৰিৰ ঘটনা শুনি থাকোঁ। কোৱা যায় আমাৰ চাৰিওফালে বিভিন্ন চোৰ ডকাইতেৰে ভৰপূৰ। তাৰে মাজত এনেকুৱা কিছুমান চোৰ আছে যিবিলাক চোৰ কৰিব যায় এনেকুৱা কিছুমান কাণ্ড ঘটায় যা দেখিলে আপুনি নেহাঁহি থাকিব নোৱাৰিব। কিন্তু সকলো চোৰে এনেকুৱা নহয়। আমাৰ চাৰিওফালে এনেকুৱা কিছু চোৰ আছে যিবিলাকৰ চুৰি কৰাৰ টেকনিক দেখিলে আপুনি ভাবিব এই লোক চুৰিৰ বিষয়ে কোনো ডিগ্ৰী অৰ্জন কৰিছে। আজিৰ এপিছডত আমি দেখিবলৈ লৈছোঁ এনেকুৱাই কিছু চুৰিৰ টেকনিক যা দেখিলে আপুনি আচৰিত হৈ যাব। তো স্বাগতম আপোনাক আন এটা নতুন এপিছডলৈ। এই দুই চোৰৰ ভেড়া চুৰি কৰাৰ টেকনিক দেখিলে সঁচাকৈয়ে আচৰিত হ'ব লগা হয়। প্ৰথমে ভেড়া ভৰ্তি ট্ৰাকৰ পিছে পিছে দুটা চোৰ গৈ থাকে। তাৰ পিছত এজন বাইকৰ পিছৰ পৰা নামি নিজৰ জীৱনৰ আশা বাদ দি ট্ৰাকত উঠি পৰে। তাৰ পিছত এটা ভেড়া ওখ কৰি তেওঁলোকৰ বাইকত এটাচ কৰা টেইলাৰত ৰাখে আৰু এনেকৈ তেওঁলোকে চিনেমাৰ নিচিনা চুৰি কৰিবলৈ সক্ষম হয়। এই ঘটনাটো ভাৰতত দিল্লীত ঘটিছিল। দেখা যায় এটা ব্যস্ত ৰাস্তাত এজন লোক স্কুটি চলাই পিছফালে এটা বেগ লৈ গৈ আছিল আৰু সেই সময়তেই এজন চোৰ আহি স্কুটি চলা অৱস্থাতেই বেগৰ চেইন খুলি কিবা এটা ওলাই লয়। পিছফালে সেই চোৰৰ কেইজন বন্ধু আছিল। পৰৱৰ্তীত সেই চোৰ আহি তাৰ বন্ধুবিলাকৰ লগত যোগ দিয়ে। আচৰিত কৰা বিষয় হ'ল যেতিয়া সেই চোৰ আহি সেই লোকটোৰ বেগৰ পৰা কিবা এটা ওলাই লৈছিল সেই সময়ত বহুতেই দেখা পাইছিল, কিন্তু কোনেও তাক বাধা দিয়া নাছিল বা পুলিচক খবৰ দিয়া নাছিল। আপোনালোকৰ মন হ'ব পাৰে এই গাড়ীবিলাকৰ পৰা চুৰি কৰা কঠিন এটা কাম, কিন্তু এই ভিডিঅ'ত দুটা চোৰৰ চুৰিৰ পদ্ধতি দেখি আপুনি আচৰিত হ'ব লাগিব। প্ৰথমে চোৰ আহি ড্ৰাইভাৰক কয় আপোনাৰ গাড়ীৰ পৰা কিবা এটা মূল্যৱান বস্তু পৰি গৈছে, আৰু তাৰ পিছত প্ৰথম চোৰটো ভদ্ৰ মানুহৰ দৰে আগৰ ফালে আগুৱাই যায়। আৰু ড্ৰাইভাৰ যেতিয়া আগৰ ফালে আগুৱাই যায় তেওঁৰ মূল্যৱান বস্তুটো বিচাৰিবলৈ, আৰু তেতিয়াই দ্বিতীয় চোৰটো গাড়ীৰ পৰা কিবা এটা বেগ চুৰি কৰি লৈ যায়। এই ভিডিঅ'টো চাওক, এটা চলন্ত ট্ৰাকৰ পৰা বাইকেৰে দুজন ব্যক্তিয়ে কেনেকৈ ট্ৰাকত থকা মালামাল চুৰি কৰি লৈ যায়। গভীৰ ৰাতি দোকান চুৰিৰ কথা অহৰহ শুনা যায়, কাৰণ গভীৰ ৰাতি দোকানীবিলাক দোকানত নাথাকে। তাৰ পিছতে চোৰ আহি বিভিন্ন পদ্ধতি অৱলম্বন কৰি বিভিন্ন মালামাল চুৰি কৰি লৈ যায়। এনেকুৱাই এটা ভিডিঅ' CCTV ফুটেজত ধৰা পৰে। এই ঘটনাটো ঘটিছিল 2019 চনত। এই ভিডিঅ'ত দেখা যায় 5জন চোৰ আহি চাৰিওফালে ভালদৰে চাই লয়। তাৰ পিছত কি ঘটে নিজেই চাই লওক। এই ভিডিঅ'ত মহিলাৰ চোৰৰ এই গ্ৰুপৰ ফালে অলপ লক্ষ্য কৰক। প্ৰথমে এই মহিলা চোৰৰ গ্ৰুপৰ মাজৰ পৰাই কেইজনমান দোকানীৰ লগত কিবা এটা পণ্য লৈ কথা পাতি থাকে, অৰ্থাৎ তেওঁলোকে দোকানীক ব্যস্ত ৰখাৰ চেষ্টা কৰে। তাৰ পিছত তেওঁলোকৰ মাজৰ পৰাই এজন মহিলাই টকাৰ ড্ৰয়াৰৰ পৰা এনেকৈ টকা চুৰি কৰিবলৈ সক্ষম হয়। তাৰ পিছত তেওঁলোকে সেই স্থানৰ পৰা গুচি যায়। কিছুমান মানুহে বাইকেৰে কিবা কিনিবলৈ গৈ দোকানৰ আগত বাইক লক নকৰিয়ে গুচি যায়, আৰু এনেকৈয়ে বাইক আনলক ৰখাৰ ফলাফল কি হ'ব পাৰে তা নিজেই চাই লওক। এই ভিডিঅ'ত চাওক চোৰটোৰ সাহস কিমান। দেখা যায় এটা মহিলাই কিবা এটা বিষয় লৈ টিভিত সাক্ষাৎকাৰ দি আছিল, আৰু হঠাতে এটা চোৰ আহি সাক্ষাৎকাৰ দিয়া অৱস্থাতেই মহিলাটোৰ গলৰ চেইন এনেকৈ ছিঙি লৈ যায়। যদি ভিডিঅ'টো চাই ভাল লাগি থাকে তেন্তে শ্বেয়াৰ কৰিব পাৰে, আৰু আপুনি যদি এনেকৈ ৰহস্য ৰোমাঞ্চ, আনকমন আৰু ইণ্টাৰেষ্টিং ভিডিঅ' চাবলৈ পছন্দ কৰে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰক। তো দেখা হ'ব আগামী এপিছডলৈ, তেতিয়ালৈকে ভালে থাকিব। ধন্যবাদ।